হিন্দু ধৰ্মৰ আটাইতকৈ পৃথিৱীৰ বিখ্যাত গ্ৰন্থখনেই হৈছে মহাভাৰত। আৰু এই পৃথিৱীৰ বিখ্যাত মহাভাৰত গ্ৰন্থখনক বহু লোকে পৃথকে পৃথকে নিজৰ নিজৰ মতামত আগবঢ়াইছে। কিছু লোকে কয় এই বিখ্যাত মহাভাৰতখন এক কাল্পনিক কাহিনীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰি প্ৰকাশ কৰা হৈছে। আৰু আন কিছু লোকে এই বিখ্যাত গ্ৰন্থ মহাভাৰতখনক সত্য আধাৰৰ কাহিনী বুলি বিশ্বাস কৰি লয়। পবিত্ৰ এই মহাভাৰতখনক আপুনি কাল্পনিক কাহিনী বুলি বিশ্বাস কৰি লয় নে সত্য কাহিনী আধাৰৰ গ্ৰন্থ বুলি বিশ্বাস কৰি লয়? আপোনাৰ মতামত কমেণ্ট বক্সত গৈ জনাবলৈ নাপাহৰিব। আৰু প্ৰতিখন ধৰ্মগ্ৰন্থ মহাভাৰতে হওক অথবা ৰামায়ণে হওক নতুবা আন যিকোনো ধৰ্মৰ ওপৰত লিখা গ্ৰন্থই হওক, সেয়া কাল্পনিকেই হওক নতুবা সত্য কাহিনীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰাই হওক, আমি সকলোৱে এনেদৰে ধৰ্মৰ ওপৰত লিখা গ্ৰন্থবোৰক শ্ৰদ্ধা, ভক্তি আৰু সেৱা জনাব লাগে। বাৰু যি কি নহওক, আমাৰ হিন্দু ধৰ্মৰ বিখ্যাত গ্ৰন্থ মহাভাৰত, এই মহাভাৰতত থকা প্ৰতিটো চৰিত্ৰই আমাক বহুতো জ্ঞান আৰু শিক্ষা দি থৈ গৈছে। আৰু এই চৰিত্ৰবোৰেনো কিদৰে মহৎ জ্ঞানৰ উদাহৰণ দি থৈ গৈছে, আজি তাৰে বিষয়ে খুব কম শব্দৰ ভিতৰতে অলপ জানো আহক। और यदि मैं भी तुम्हारी तरह ये गलती करूं तो मेरा इस रूप में अवतार लेना किस काम का? यदि मैं भी अपनी प्रतिज्ञा का पालन करता रहूं और मेरी आंखों के सामने धर्म अधर्म से हार जाए तो मेरा अवतार लेना बेकार हो जाएगा। ৰজা ধৃতৰাষ্ট্ৰৰ দৰে পুত্ৰ মোহত কাহানিও নপৰিব। সকলো মামাৰ দৰে আনৰ সম্বন্ধৰ মাজত আও লগাবলৈ চেষ্টা নকৰিব। পিতামহ ভীষ্মৰ দৰে অনুচিত প্ৰতিজ্ঞা কাহানিও নকৰিব। গান্ধীৰ দৰে অন্ধক অনুসৰণ নকৰিব। অশ্বত্থামাৰ দৰে কেতিয়াও অনিয়ন্ত্ৰিত নহব। গুৰু দ্ৰোণাচাৰ্যৰ দৰে অৰ্ধ সত্যক বিশ্বাস কৰি নলব। কুন্তীৰ দৰে অনুচিত প্ৰয়োগ নকৰিব। দুৰ্যোধনৰ দৰে অহংকাৰী কাহানিও নহব। দুঃশাসনৰ দৰে কেতিয়াও নাৰীক অপমান নকৰিব। কৰ্ণৰ দৰে দুষ্ট লোকৰ আশ্ৰয় নলব। দ্ৰৌপদীৰ দৰে অপ্ৰয়োজনীয় ঠাইত কেতিয়াও নাহাঁহিব। যুধিষ্ঠিৰ দৰে কেতিয়াও জুৱা নেখেলিব। আপোনালোকে আজি মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। পাছলৈ এনেদৰে ভিডিঅ' দি যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক, শান্তিৰে থাকক, তাই কামনাৰে। জয় শ্ৰীকৃষ্ণ।